होना चाहिए। नहीं, हम लोग पूरा महालिया रोड का रेसिडेंट आप रहेगा। लोग पूरा करके कि ऐसा मैसेज यहाँ मिलता है, वो आ जाने से जबरा साफ हो जाएगा। अब जैसा बोलेगा मैं ऐसा ही मेसिन आपको लाके दे दूंगा। बुझी पाले ना। और এনেও যদি 2-3টা সুপার সাইকেল লৈ তালৈকে পাইপটো সোমাই দিব পাৰে আৰু লেবাৰ গৈ তাত বহি লয়, এতিয়াতো পানীৰ কাৰণে যাব নোৱাৰে, কিন্তু পূজাৰ পিছত লেবাৰ তাত যাব পাৰিব। আমি সৰু সৰু ছুপাৰ চেকাৰ এতিয়া ডাঙৰখনটো ইয়াত নোসোমাই ছাৰ। ডাঙৰখন সৰু ইয়াত কাৰণে ইয়াত আমি ব্যৱস্থা यहाँ यूज हुआ सर। এইটো ৰাস্তাতটো সোমাব ইয়ালৈ অকণমান আপুনি পানীটো এতিয়াতো আৰু একো কৰিব নোৱাৰে। পানী যোৱাৰ পিছত আপোনালোক ঠাণ্ডা দিমাগত চিটিজেনৰ লগত একবাৰ বহি লৈ যাৰ যি পৰামৰ্শ আছে গোটেইখিনি কনচিডাৰ কৰি পেলাই যেনেকে পাৰে হেল্প কৰিব। আমি ডেপটো মেইনটেইন কৰিব পাৰিলে ছাৰ আমাৰ ইয়াতো বাচি গ'ল। सर टेम्पररी सर एक इलाज करवा दीजिए सर। इलेक्ट्रिक सप्लाई आप खाली सुनिए हमारा बात, उसका सर उस साइड में अनाउंसमेंट करके दिया है। रात के 12 बजे आप करवा दीजिए। रात 12 बजे तो कोई नहीं देता पानी। इलेक्ट्रिक सप्लाई अगर दे देता है कम से कम 2 घंटा हम लोग का इलेक्ट्रिसिटी दे देगा। हम लोग चार्ज करेंगे। वो हमारा पिताजी घर में 90 ईयर्स का आप देखिए मैं तो कर सकता हूँ, ये मुझको बोल के डीसी को बोल के जाऊंगा इसको निर्णय लेने दीजिए। इसलिए गलती से भी कोई एक व्यक्ति का कुछ हो गया तो लोग मुझको छोड़ेगा नहीं। तो इसीलिए डीसी सोच के उनको असेसमेंट करवा दीजिए सर। चेक करवा लीजिए। डीसी सामने ही है, मैं बोल के गया Since 8 days we are in like sir. समझ In सकता 8 days हूँ, लेकिन इवन उससे भी ज्यादा ठीक है सर। किंतु सर अभी देखिए युवा मंच वाला ये देखिए सर जस्ट ऑपोजिट टू माय हाउस इन संजय वर्मा हाउस। मेरा कोई प्रॉब्लम नहीं सर, आप अगर 1 घंटा के लिए भी अनाउंसमेंट करवाइएगा ठीक है। बहुत तकलीफ आ रहा है एकदम लाइट के लिए सर। पानी से ज्यादा लाइट का तकलीफ आ रहा है सर। असेसमेंट करवाइए ना। लेट द इलेक्ट्रिशियंस पर्सन्स कम। ছাৰ এতিয়া চুকে নহয় ডিব্ৰুগড় 40% লোক আজিও পানীৰ তলত ডুবি আছে। प्रॉब्लम तो एटाই গুৱাহাটী হয় প্ৰব্লেমটো এটাই গুৱাহাটী হয় ডিব্ৰুগড় হয়। যদি নদীৰ বেদটো উঠি যায় তেতিয়া পাম তাম একো কাম নোহোৱা হৈ যায় নহয়। এতিয়া আমি যিটো চেঁচা হৈ পানীটো ওলোৱা তাৰ কাৰণে এইটো আৰু অলপ তাক ইণ্টেনচিফাই কৰিব লাগিব। ছাৰ যিটো মুখ্য নলা আছে নগৰ সুৰক্ষা নলা ছাৰ, সেইটো যথেষ্ট আবদ্ধ হৈ আছে, দখল আছে ছাৰ। সেইটো কাৰণে পানীবোৰ আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে, তাত বহুত জাবৰ সোমাইছে। এই অঞ্চলতো হৈছে গোটেই জাবৰ আছে আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছিল, এতিয়া নলাটো সৰু হৈ গ'ল, দুইফালে বিল্ডিং বনি গ'ল। এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰ তৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে। কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ। গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয়। এতিয়া ৰাইজে কৈছে যে অকণমান যদি আমি ড্ৰেইনটো ভাল মেচিন আনি পুৰা ক্লিন কৰি দিব পাৰোঁ তেতিয়া পানীটো পাৰ হৈ যাব। আল্টিমেটলি ডিব্ৰুগড়ৰ পানীটো যিহেতু আমি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰোঁ, চেঁচা নদী হৈ দিহিং নদী হৈ ব্ৰহ্মপুত্ৰত যাব লাগিব। কিন্তু এইবাৰ আমাৰ কাৰণে দুৰ্ভাগ্য এইটোৱে যে দিহিং বা চেঁচা বা ব্ৰহ্মপুত্ৰ গোটেইকেইটা ৰাইজিং ট্ৰেণ্ডত আছে। সেইকাৰণে মই ভাবোঁ যে আৰু এদিন দুদিনৰ এটা কষ্ট থাকিব, কিন্তু ড্ৰেইনটো চাফা কৰাৰ কাৰণে যি ইকুইপমেণ্ট আনি কৰিব পাৰি মই চেষ্টা কৰিম। ড্ৰেইনবিলাক বহুত নিৰ্মাণ কৰা হ'ল, কিন্তু গ্ৰেডিয়েণ্টটো বোলে সমস্যা হৈছে বহুত ঠাইত। ইয়াত চাওক, ৰাইজে মোক যিটো কৈ আছে যে গ্ৰেডিয়েণ্টৰ কৈও একেবাৰে মুখত বহুত বেছি আৱৰ্জনা জমা হৈ আছে আৰু আৱৰ্জনাখিনি চাফা কৰিবই পৰা নাই বুলি কৈছে। গতিকে অকণমান গ্ৰেডিয়েণ্টৰ অসুবিধা নে মুখত আৱৰ্জনাবিলাকে ক্লগ কৰি দিছে, গোটেইখিনি আমি চাব পাৰিম যেতিয়া পানীটো কমি যাব। ছাৰ এটা এগ্ৰেছিভ পদক্ষেপ লওঁ, আমি সহায় কৰিম ছাৰ। হ'ব, মই আহিছোঁ চাবৰ কাৰণে, প্ৰশান্ত ফুকনো আছে, আমি যিমান পাৰোঁ ডিব্ৰুগড়ৰ ৰাইজক সহায় কৰাৰ আমি সহায় কৰিম ছাৰ। বহুত আছে ড্ৰেইনবিলাক বনালে কিন্তু টুকুৰা টুকুৰ, এডোখৰত জইন নাই, এডোখৰত জইন হৈছে, এনেকুৱা সেইখিনি আৰু এবাৰ আমি ৰিভিউ লৈ ল'ব পাৰিম। ইলেকশ্যনৰ সেইটো আমাৰ
বানপানী এইবাৰ হৈ যোৱাৰ পিছতে মই মিনিষ্টাৰক পঠাই দিম, প্ৰশান্ত ফুকন আপোনালোক থাকিব। আমি আছো য'ত ড্ৰেইনৰ কিবা কানেকশ্যন নাই, এনেকুৱা অসুবিধাৰ কাৰণে যিবিলাক সৰু সৰু সমস্যাৰ কাৰণে পানীটো হৈ আছে, সেইখিনি আমি ঠিক কৰি দিব। অধিকাংশ নলাই আচলতে পানী ওপৰৰ পৰা তললৈ বৈ নাযায়, সমানকৈ ৰৈ থাকে ছাৰ। এই কনষ্ট্ৰাকশ্যনৰ সময়ত যেতিয়া দিয়া হয় তেতিয়া তদাৰক আচলতে সেই অভিযন্তাজনে বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ নকৰে। গোটেই দিনবিলাক ৰাতি বনাই চোৱা মানুহ নাথাকে ছাৰ। জেচিপিৰে খান্দিছে, পিছদিনাখন ৱাল মাৰি দিছে। এই হৈছে ছাৰ। পিচিচি কৰিছে না ছাৰ, তলত একো হেৰি নাই। ইঞ্জিনিয়াৰসকলে চাব লাগে। কেৱল ওপৰে ওপৰে ছাৰ ভিটা মাৰে, ইমান মিটাৰ হ'ল আৰু হাতত দিছে ৰাষ্ট্ৰীয় ঘাইপথত ছাৰ এতিয়াও ভয়ংকৰ পৰিস্থিতি। আপোনালোকে চাব, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰেই কম ভাঙিছে, গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয়। গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম? সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই। যদি মই মোৰ দেউতাক গালি পাৰোঁ, যিকেইটা মথাউৰি বনি আছে, যিকেইটা মথাউৰি ভাঙিছে, তাত আমি হাত লগোৱা মথাউৰি নহয়, কংগ্ৰেছৰ দিনত বনা মথাউৰি। এতিয়া কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে, মইনো কি কৰিব পাৰোঁ? সেইটোতো মোৰ হাতত উপায় নাই।